হেল্ল' ষ্টুডেণ্টছ, আজি আমি আলোচনা কৰিম তোমালোকৰ ক্লাছ 6ৰ হিন্দীৰ 2 নম্বৰ চেপ্টাৰ স্বৰমালা। ঠিক আছে, সেইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ সেইটো চেপ্টাৰত আলোচনা কৰিম। চেপ্টাৰটো একেবাৰে ইজি হয়। তোমালোকৰ চেপ্টাৰ হিন্দীৰ যিহেতু প্ৰথমৰ পৰা 2 নম্বৰ চেপ্টাৰ হয়, চ' তোমালোকে ভালদৰে ভিডিঅ'টো চাবা আৰু বুজিবৰ কাৰণে চেষ্টা কৰিবা। ঠিক আছে, চ' ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহ'লে ব'লা কুৱেশ্যনকেইটালৈ আগবাঢ়োঁ। ষ্টুডেণ্টছ, চোৱা, তোমালোকৰ প্ৰথমতে 2 নম্বৰ চেপ্টাৰত দিয়া আছে এটা কবিতা, স্বৰমালা বুলি এটা কবিতা দিয়া আছে। তাৰ স্বৰমালা মানে স্বৰবৰ্ণ। ঠিক আছে, হিন্দীৰ যিকেইটা স্বৰবৰ্ণ আছে, স্বৰবৰ্ণকেইটা ব্যৱহাৰ কৰি ইয়াত চোৱা স্বৰবৰ্ণ দিয়া আছে। স্বৰবৰ্ণকেইটা ব্যৱহাৰ কৰি এটা কবিতা দিয়া হৈছে। কবিতাটো তোমালোকে পঢ়ি লৈ তাৰপিছত শিকিবা। ঠিক আছে, চ' তোমালোকক চোৱা, এবাৰ মই পঢ়ি শুনাই দিছোঁ কবিতাটো কেনেকৈ হয়। চোৱা, अनार के दाने लाल लाल, आम भी है मीठे रसाल, इमली की चटनी इतनी खट्टी, ई का रस मगर मीठा जी। তাৰপিছত নেক্সট পেৰাগ্ৰাফত আছে চোৱা, उल्लू सोता रहता दिन भर, ऊट कराता रेगिस्तान का सफर, ऋषि मुनि बड़े ज्ञानी होते, ऋषभ को हम बेल भी कहते, एरी ठोकर सलाम करते, ऐनक लगाकर दादाजी पढ़ते, उखली बरती है अनाज से, औरत आदमी संग संग बरते, अंगूर खट्टे हैं लमरी कहती, आंगन में लोग लगाते तुलसी। ঠিক আছে, চ' কবিতাটো তোমালোকে পঢ়িবা, ভালকৈ পঢ়ি তোমালোকে শিকিবা আৰু তোমালোকে ৰিডিংটো ভালকৈ পঢ়া শিকিবা। ঠিক আছে, তাৰপিছত চোৱা কি দিয়া আছে। তাৰপিছত দিয়া আছে কেইটামান পিকচাৰ দিয়া আছে। ঠিক আছে, পিকচাৰকেইটা চাই লৈ এইকেইটা হিন্দীৰে নাম লিখিব লাগে। ঠিক আছে, প্ৰথমটো চোৱা কেনেকৈ দিয়া আছে। প্ৰথমটো দিয়া আছে, লগতে নামটো লিখা আছে। এইটো কি হয়? অনাৰ। তাৰপিছত চোৱা, এইটো কি হয়? পিকচাৰ দিয়া আছে, এইটো কি হ'ব? আম হ'ব। দিয়া আছে, বাছ তোমালোকে ম লিখিব লাগে। ঠিক আছে, আম। তাৰপিছতটো কি হয়? উল্লু। এনেকৈ বাকীকেইটা উট, ওখলি, औरत। ঠিক আছে, এনেকৈ বাকীকেইটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা। তাৰপিছত নেক্সট চোৱা, ইয়াত কেইটামান অৰ্ড দিয়া আছে। তাৰপিছত 3 নম্বৰ চোৱা, आओ इन वर्णों से बनने वाले शब्दों को जाने। ঠিক আছে, চ' এইকেইটা বৰ্ণ ব্যৱহাৰ কৰি কেইটামান শব্দ দিয়া হৈছে। শব্দকেইটা তোমালোকক পঢ়িব দিছে। ঠিক আছে, শিকিব দিছে। প্ৰথমে চোৱা, ব্যৱহাৰ কৰি কেইটামান শব্দ দিয়া আছে। কি হৈছে? প্ৰথমটো চোৱা, अमरूद। তাৰপিছৰটো দিয়া আছে अदरक। তাৰপিছৰটো अजगर। তাৰপিছৰটো असम। ঠিক আছে, এনেকৈ তাৰপিছত নেক্সট দিয়া আছে আকৌ ব্যৱহাৰ কৰি আলু, আম, আগ, কাশ। ঠিক আছে, এইকেইটা তোমালোকে ইয়াৰ পৰা পঢ়িবা। এইকেইটা পঢ়িলে তোমালোকৰ যেতিয়া হয়তোবা তোমালোকে এনেকুৱা এইটো অৰ্ড ব্যৱহাৰ কৰি এইটো লেটাৰ ব্যৱহাৰ কৰি অৰ্ড লিখিবৰ কাৰণে আহিব পাৰে। তোমালোকে ইয়াৰ পৰা অতি ইজিলি লিখিব পাৰিবা। ঠিক আছে, চোৱা, ইয়াত ব্যৱহাৰ কৰি লিখিছে উল্লু, উপবন, উজালা, উদৰ। ঠিক আছে, এনেকৈ গোটেইকেইটা লিখা হৈ আছে। চোৱা, এনেকৈ তোমালোকে এইকেইটা ইয়াৰ পৰা পঢ়ি ল'বা। ঠিক আছে, মই তোমালোকক বাছ পঢ়ি শুনাই দিছোঁ কেনেকৈ হ'ব, পঢ়াৰ প্ৰনাউন্সিয়েশ্যনটো কেনেকৈ হ'ব। ওল, ওট, ওখলি, অৰ্নি, औरत, औजार, औलाद, औषध। ঠিক আছে, চ' তোমালোকে এইকেইটা ৰিং পঢ়িবা। তাৰপিছত চোৱা, 4 নম্বৰ দিয়া আছে, आओ अब इन्हें लिखने का अभ्यास करे। ঠিক আছে, যিহেতু তোমালোকে হিন্দী ছাবজেক্টটো নতুনকৈ পাইছা, চ' তোমালোকে এইকেইটা প্ৰেক্টিছ কৰিব দিছে লিখি লিখি। ইয়াত চোৱা, প্ৰথমতে এটা উদাহৰণ দিয়া হৈ আছে। তাৰপিছত বাকীকেইটা এনেকৈ কৰিব লাগে। কেনেকৈ লিখিব লাগিব এইটো চোৱা, মই লিখি দিছোঁ ইয়াতে। তোমালোকে এইকেইটা চাই লৈ এইকেইটা লিখাৰ প্ৰেক্টিছ কৰিবা। ঠিক আছে, তোমালোকেতো চাগে আগতে হিন্দী পোৱা নাই, এতিয়া নতুনকৈ পাইছা। চ' তোমালোকৰ যিটো হেণ্ডৰাইটিং হয় সেইকেইটা প্ৰেক্টিছৰ কাৰণে সেইকেইটা দিয়া হৈছে। চ' তোমালোকে এইকেইটা ইগনোৰ নকৰিবা, সেইকেইটা তোমালোকে প্ৰেক্টিছ কৰিবা। তাৰপিছত নেক্সট চোৱা, 5 নম্বৰ দিয়া আছে, आओ चित्र को देखकर खाली जगह भरे। ইয়াতো প্ৰথমতে কেইটামান পিকচাৰ দিয়া আছিলে। তাৰপিছত যে এইকেইটাৰ নাম লিখিব লাগিছিলে, ছেম এনেকৈয়ে দিয়া আছে। এইকেইটাও পিকচাৰকেইটা চাই লৈ এইকেইটা লিখিব লাগে। ঠিক আছে, অলপ দিয়া আছে, বাকী কোনটো লেটাৰ ব্যৱহাৰ কৰি এইটো কমপ্লিট হ'ব সেইটো কৰিব লাগে। এইটো কি হয়? উল্লু, ऊन, ओखली, आग, अमरूद, औरत। ঠিক আছে, চ' তাৰপিছত নেক্সট চোৱা, 6 নম্বৰ দিয়া আছে, आओ अब इन्हें भी पहचाने और बोले। ঠিক আছে, ইয়াতো কেইটামান লেটাৰ দিয়া আছে। চোৱা, ই, এ। ঠিক আছে, এইকেইটা দিয়া আছে। এইকেইটাৰে কেইটামান আকৌ তলত অৰ্ড দিয়া আছে। অৰ্ডকেইটা পঢ়িব লাগে। যেনেকৈ প্ৰথমে চোৱা, ইমলি, ইনাম, ইমাৰত, ইখ, ঈদ, ইশ, এক, এৰি, একতাৰ, এনক, এলান, এৰাবত। ঠিক আছে, চ' সেইকেইটা তোমালোকে পঢ়িবা আৰু পাৰিলে মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিবা। এক্সামত তোমালোকৰ হয়তো বা আহিব পাৰে। চ' তোমালোকে এইকেইটা পঢ়িবা আৰু মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিবা। তাৰপিছত নেক্সট চোৱা, 7 নম্বৰ দিয়া আছে, आओ
इन्हें पूरा करें सो ইয়াত কেইটামান চোৱা বাকচ দিয়া আছে বাকচকেইটাত দুটা ৱৰ্ড দিয়া আছে ইয়াত কেইটামান আৰু ৱৰ্ড দিয়া আছে আৰু অলপ এটা খালী ঠাই দিয়া আছে ঠিক আছে এইটো খালী ঠাই আছিলে মই লিখি দিছোঁ এনেকৈ এটা খালী ঠাই দিয়া আছে খালী ঠাইটো পূৰ কৰিব লাগে কিন্তু খালী ঠাইটো পূৰ কৰাৰ পিছত এইটো এটা অৰ্ড হ'ব লাগিব অৰ্ডটোৱে কিবা এটা অৰ্থ বুজাব লাগিব ঠিক আছে এনে যিকোনো তোমালোকে লেটাৰ বহাই দিব নোৱাৰিবা এটা এনেকুৱা অৰ্ড বহাব লাগিব যিটোৱে নেকি এটা নিৰ্দিষ্ট অৰ্থ বুজাই আছে ঠিক আছে চ' প্ৰথমটো চোৱা কি হ'ব ইক এইফালৰ পৰা পঢ়িলে কি হ'ব ইক এইফালৰ পৰা পঢ়িলে কি হ'ব ইছ তাৰপিছতে চোৱা এইটো কি হ'ব ইয়াতো অৰ্চিব এইটো হ'ব ইমলি ইলাজ তাৰপিছত এৰি এক এনক এলান ঠিক আছে চ' এইকেইটা তোমালোকে ইয়াৰ পৰা ভালকৈ লিখি ল'বা তাৰপিছত নেক্সট চোৱা চ' ষ্টুডেণ্ট ইয়াত চোৱা কি দি আছে ইয়াতো কেইটামান স্বৰবৰ্ণৰ আখৰ দি আছে সেইকেইটা তোমালোকে ইয়াৰ পৰা চাই লৈ লিখি ল'বা তাৰপিছত নেক্সট চোৱা নেক্সট দি আছে আপ आओ अब री অ বৰ্ণ কো জানে ঠিক আছে এইকেইটা ক'ত ক'ত কেতিয়া ব্যৱহাৰ কৰা হয় ইয়াত দিয়া আছে ইয়াত যেনেকৈ ৰি দিছোৱা ৰিক্স ঋষি ঋষভ এনেকৈ বাকীকেইটা ব্যৱহাৰ কৰা হৈছে আৰু এইটো কেনেকৈ উচ্চাৰণ হয় এইটো হ'ব অংক ঠিক আছে অংক এইটো এইটো কি হ'ব অংগ তাৰপিছত অণ্ডা তাৰপিছত এইটো কি হয় তোমালোকে এইটো এনেকৈ উচ্চাৰণ কৰিব পাৰা মই যদি অসমীয়াত লিখি দিওঁ অৰ নিচিনাকৈ উচ্চাৰণ কৰিবা ঠিক আছে অৰ নিচিনাকৈ উচ্চাৰণ কৰিবা চ' এনেকৈ পঢ়িলে চোৱা অং অণ্ডা অংগুৰ ঠিক আছে এনেকৈ হ'ব অ'কে চ' এইকেইটা তোমালোকে ইয়াৰ পৰা পঢ়ি লৈ আৰু তোমালোকে ভালকৈ পঢ়াৰ প্ৰেক্টিছ কৰিবা তাৰপিছত নেক্সট চোৱা 9 নম্বৰ দিয়া আছে আও খালী জাগা বৰে ইয়াত খালী জাগা কি কৰিব লাগে পূৰ কৰিব লাগে অ'কে চ' ইয়াত চোৱা প্ৰথমতে লেটাৰ দিয়া আছে লেটাৰকেইটা ব্যৱহাৰ কৰি খালী জেগাটা পূৰ কৰিব লাগে একেবাৰে ইজি হয় চ' ইয়াৰ পৰা তোমালোকে চাই লৈ কৰিব ল'বা অ'কে তাৰপিছত নেক্সট চোৱা 10 নম্বৰ आओ स्वर वर्णों को क्रम से पढ़े চ' ইয়াত চোৱা হিন্দীৰ স্বৰবৰ্ণকেইটা দিয়া আছে প্ৰথমৰ পৰা শেষলৈকে যিকেইটা স্বৰবৰ্ণ আহে হিন্দীত স্বৰবৰ্ণকেইটা দিয়া আছে তোমালোকে স্বৰবৰ্ণকেইটা ইয়াৰ পৰা পঢ়ি লৈ আকৌ তোমালোকে শিকিবা ঠিক আছে এক্সামত তোমালোকৰ স্বৰবৰ্ণকেইটা আহিবই কিয়নো তোমালোকে প্ৰথম স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ পাইছা যেতিয়া এইকেইটাতো আহিব এক্সামত চ' এইকেইটা তোমালোকে ইয়াৰ পৰা ভালকৈ শিকি ল'বা অ'কে তাৰপিছত নেক্সট চোৱা কি দি আছে নেক্সট দি আছে 11 নম্বৰ आओ पहचाने और पढ़े ইয়াতো কেইটামান তোমাৰ ওচৰৰ যিকেইটা স্বৰবৰ্ণ আছিলে তোমালোকে প্ৰথমে শিকি লৈ তাৰপিছত ইয়াত কি কৰা ৰিএৰেঞ্জ কৰা যায় মানে উল্টা পাল্টাকৈ দিয়া আছে ইয়াৰ পৰা তোমালোকে বিচাৰি উলিয়াই পঢ়িব লাগে ঠিক আছে এইকেইটাও তোমালোকে নিজে কৰিবা পঢ়িবা তাৰপিছত নেক্সট চোৱা 12 নম্বৰ দিয়া আছে आओ इनमें कौन कौन से स्वर वर्ण है बोले और लिखे ঠিক আছে চ' ইয়াত চোৱা কেইটামান और दिया से यानी अमल आम इमारत ऋषि देश ऊन उदर आओ औषध ऐसा ঠিক আছে এনেকৈ কেইটামান অৰ্ড দিয়া আছে অৰ্ডকেইটাত কোনকেইটা স্বৰবৰ্ণ ইউজ হৈছে সেইকেইটা বিচাৰি উলিয়াই তলত লিখিব লাগে ঠিক আছে চোৱা কোনকেইটা স্বৰবৰ্ণ ক'ত ইউজ হৈছে তলত প্ৰথমটো এনে এটা উদাহৰণ দিয়া আছে ইয়াত স্বৰবৰ্ণ ইউজ হৈছিলে তাৰপিছত নেক্সটটোত এনেকৈ বাকী যিকেইটাত কোনটো ইউজ হৈছে মই লিখি দিছোঁ ঠিক আছে ইয়াত চোৱা তলত লিখি দিছোঁ এইকেইটা তোমালোকে পঢ়িবা আৰু এক্সামত এনেকৈ আহিব পাৰে যে স্বৰবৰ্ণ লগাকৰ এক অৰ্ড লিখো আছে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে ঠিক আছে চ' তোমালোকে এইকেইটা মনত ৰাখিবৰ কাৰণেও চেষ্টা কৰিবা তাৰপিছত নেক্সট চোৱা 13 নম্বৰ দিয়া আছে आओ इन वर्णों से बने शब्दों से अंताक्षरी खेले ঠিক আছে চ' অন্তাক্ষৰী খেল কোনটো হয় মানে এনেকুৱা ধৰণৰ এটা তোমালোকৰ এটা লেটাৰ দি দিব লেটাৰটো চাই লৈ কেইটামান লগে লগে লেটাৰ চোৱাৰ লগে লগে কেইটামান বাক্য ক'ব লাগে ঠিক আছে এনেকৈ চোৱা প্ৰথমতে দুটামান দিয়াই আছে ই ব্যৱহাৰ কৰি ইমলি ইনাম ইন তাৰপিছত মই দুটা এক্সট্ৰা কি লিখি দিছোঁ ইন ইদাৰ এনেকৈ বাকীকেইটা আছে দেশ কি হয় ইশ ইক ঈদ একতাৰ এৰি এক এনক এলান এৰাবত ঋষি ঋতু ঋষভ অংগ অঞ্জিৰ और अंडा ঠিক আছে এইকেইটা তোমালোকে ইয়াৰ পৰা ভালকৈ লিখি ল'বা লিখি লোৱাৰ লগতে এইকেইটা তোমালোকে ভালকৈ মুখস্থ কৰিবা কিয়নো এইকেইটাৰ পৰা তোমালোকৰ এক্সামত আহিবই ঠিক আছে হয়তোবা এনেকৈ আহিব এনেকৈ নাহে যে অন্তাক্ষৰী খেল এনেকৈ হয়তোবা তোমালোকক খেলৰ কথা নুসুধিব পাৰে কিন্তু এইকেইটাৰে অৰ্ড লিখিবৰ কাৰণে আহিব ঠিক আছে এইকেইটা ব্যৱহাৰ কৰি এটা অৰ্ড লিখিবৰ কাৰণে আহিব পাৰে দুটা আহিব পাৰে তিনিটাও আহিব পাৰে চ' তোমালোকে ইয়াৰ পৰা এইকেইটা যিকেইটা আছে ইয়াৰ পৰা ভালকৈ লিখি লৈ তোমালোকে মুখস্থ কৰিবা অ'কে তাৰপিছত চোৱা ষ্টুডেণ্টছ 14 নম্বৰ কি দিয়া আছে 14 নম্বৰ দিয়া আছে आओ इसे भी जाने
ঠিক আছে ইয়াত দিয়া আছে ওপৰত কি দিয়া আছে চোৱা অসমীয়াত কিহৰ চন্দ্ৰ বিন্দুৰ নিচিনা হয় ঠিক আছে সো এইটোৰ ব্যৱহাৰ ক'ত হয় কেনেকুৱা ধৰণৰ জেগাত হয় হেতু দিয়া আছে ঠিক আছে ইয়াত চোৱা ডাক্তৰ ৰাকেট কফি কলেজ হকি অফিস ঠিক আছে এইকেইটাৰ ব্যৱহাৰ কৰা হয় সো এইটো ব্যৱহাৰ কৰি কেইটামান অৰ্ড লিখিবৰ কাৰণে আহিব পাৰে তোমালোকৰ এক্সামত সো এইটো পঢ়িবা তাৰপিছত 13 নম্বৰটো চোৱা आओ पाठ में आए कुछ शब्दों के अर्थ जाने सो পাঠটোত থকা কিছুমান এনেকুৱা ধৰণৰ অৰ্ড যিকেইটা তোমালোকৰ কাৰণে অলপ হাৰ্ড হয় সেই অৰ্ডকেইটা ইয়াত বাছি লৈ দিয়া হৈ আছে ঠিক আছে সেইকেইটা ইয়াত দিয়া হৈ আছে এইকেইটাত তোমালোকৰ কাৰণে আৰু বাছি লৈ ইয়াৰ অৰ্থকেইটাও ওচৰতে দিয়া হৈ আছে এই অৰ্ডকেইটাৰ অৰ্থ কি হয় এইটো হিন্দীতে লিখাকৈ দিয়া হৈ আছে যাতে তোমালোকে সহজতে বুজিব পাৰা ঠিক আছে এইকেইটাও তোমালোকে ইয়াৰ পৰা ভালকৈ পঢ়ি লৈ মুখস্থ কৰিবা এক্সামত ইয়াৰ পৰা যিকোনো এটা বা দুটা বা তিনিটামান আহিয়ে থাকে ঠিক আছে সো এইকেইটা ভালকৈ পঢ়িবা মই চোৱা তোমালোকৰ কাৰণে এবাৰ পঢ়ি শুনাই দিছোঁ এক নম্বৰটো কি দি আছে চোৱা इमली एक प्रकार का खट्टा फल কি হয় এক प्रकार का खट्टा फल তাৰ পিছৰটো ইক এটো কি হ'ব গন্না তাৰ পিছৰটো কি আছে মগৰ এটো কি হ'ব কিন্তু परंतु ঠিক আছে তাৰ পিছৰটো চোৱা ৰেগিস্তান কি হয় মৰুভূমি তাৰ পিছৰটো औलत কি হ'ব সন্তান ঠিক আছে সন্তান একে কথা ঠিক আছে সন্তান হিন্দীত কয় আৰু অসমীয়াত সন্তান বুলি কয় ঠিক আছে এনক কি হ'ব চশমা ঠিক আছে মনত ৰাখিবা এটো ইম্পৰ্টেন্ট হয় চশমাৰ আন এটা নাম কি হয় এনক তাৰ পিছত ঋষভ কি হয় বেল এটো আহিব পাৰে তোমালোকৰ চেপ্টাৰটো দি আছে তাৰ পিছত সবা সফৰ ভ্ৰমণ তাৰ পিছত অনাস অন্ন এলান ঘোষণা তাৰ পিছৰটো লোমৰি গিদৰ কে আকাৰ কা জংগলী পশু ঠিক আছে সো তোমালোকে এইকেইটা ভালকৈ পঢ়িবা পঢ়ি লৈ তাৰপিছত তোমালোকে এইকেইটা লিখি প্ৰেক্টিছ কৰিবা ঠিক আছে এক্সামত কিয়নো তোমালোকৰ ইয়াৰ পৰা যিকোনো এটা বা দুটা আহিবই পাৰে সো তোমালোকে পঢ়ি তাৰপিছত লিখি লৈ প্ৰেক্টিছ কৰিবা যেহেতু তোমালোকে প্ৰথমবাৰৰ বাবে হিন্দী পাইছা সেইকাৰণে তোমালোকে প্ৰত্যেকটো বস্তু লিখি প্ৰেক্টিছ কৰিবা আৰু বেছি ৰিডিং পঢ়িবা ঠিক আছে তোমালোকে লিখি মুখস্থ কৰিলে তোমালোকৰ যি প্ৰথমে যিটো হিন্দী হেণ্ডৰাইটিং হয় হেণ্ডৰাইটিং কেইটা ভাল হ'ব আৰু লগতে তোমালোকে ইজিলি মুখস্থ কৰিব পাৰিবা সো এইখিনিতে এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ শেষ হৈছে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি যাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে তোমালোকৰ এনেকুৱা এইটো চেপ্টাৰৰ সকলোবোৰ ভিডিঅ'ৰ লিংকবোৰ পাবৰ কাৰণে তোমালোকে এইটো ভিডিঅ'ৰ প্লেলিষ্টটো চেক কৰিব পাৰিবা তাত সকলো ভিডিঅ' চিৰিয়েলকৈ সজোৱা আছে ভিডিঅ'টো লাষ্টলৈকে দেখাৰ বাবে ধন্যবাদ